এতিয়া 5টামান বাজি গৈছে আৰু বজাৰলৈ আহিছোঁ। এয়া কাপোৰ লৈ লৈছোঁ, মানে কাপোৰ কেইযোৰমান চিলাব দিবলগীয়া আছিলে, সেইকেইযোৰ দিম আৰু সেইদিনাখন যে আনিছে মানে দিছিলোঁ সেইকেইযোৰ আনিম আৰু। গতিকে এয়া আহি আছোঁ এতিয়া অকলে অকলে। মই দোকানৰ পৰা আহি পালোহি। ইমান বেছি গৰম লাগিছে আজি। এইকেইদিনটো পুৰা বেছি বৰষুণ পৰি আছিলে, কিন্তু আজি যে ইমান গৰমটো বেছি পৰিছে নহয়। এতিয়া তথাপিও মানে চাহ একাপ খাম আৰু লাল চাহ একাপ খাব লাগিব। এতিয়া বনাওঁগৈহে মই। আৰু এতিয়া এয়া আমাৰ মুনু আছে নহয়, তাই এতিয়া ভুজিয়া দিছোঁ খাবলৈ। আপোনালোকৰ কাৰ কাৰ মেকুৰীয়ে বাৰু এনেকৈ ভুজিয়া খায়? আমাৰ এইক মানে চানাটো ইমান নাখায় দেই, এই ভুজিয়াটো মানে বিকাজী ভুজিয়া হওক যেই ভুজিয়া হওক তাই মানে খাবই। আলু ভুজিয়াটো পালেতো আৰু ক'বই নালাগে তাই। এয়া পুৰা ধুনীয়াকৈ তাই এতিয়া ভুজিয়া খাই আছে। এতিয়া আপোনালোকে কি কৰি আছে জনাব। আৰু আজি মই ফুলখিনি মানে এয়া বাহিৰত থকা ফুলখিনি যে এইবোৰ দেখিছেনে, এইবোৰ চব চাফা কৰিছোঁ আজি। মানে কি হৈছে, বৰষুণ পৰি পৰি গোটেইখিনি একদম মানে লেতেৰা হৈ থাকিলে ভাল নালাগে টাববিলাক, সেইকাৰণে ধুনীয়াকৈ মানে চাফা কৰিছোঁ আজি। এটা এটাকৈ চাফা কৰিছোঁ, গোটেইখিনি মানে লাহে লাহে কৰিছোঁ। আজি অলপমান কৰিলোঁ আৰু দুটামান ফুল মানে ভিতৰতো নিলোঁ তেনেকৈ। বাকী এতিয়ালৈ আহিছোঁ, আকৌ পিছত লগ পাম দেই, বাই।